হেল্ল' ষ্টুডেণ্ট, আজি আমি ক্লাছ 6-ৰ 7 নম্বৰ অধ্যায়টো আলোচনা কৰিম। 7 নম্বৰ পাঠত আছে গাঁও কি চেৰ, আৰু ইয়াত দুজন বন্ধু আছে, কৰিম আৰু প্ৰদীপ, আৰু তেওঁলোকে গাঁৱত গৈ ভ্ৰমণ কৰিছিলে আৰু তাত কি কি কাহিনী আছে তোমালোকে ইয়াত পঢ়ি ল'বা ধুনীয়াকৈ। যদি চেনেলটোলৈ নতুন আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে ন'টিফিকেশ্যন পোৱা। আহা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি এই লেচনটোত থকা প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰোঁ। আহা ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নটো হৈছে आओ बातें करें। छुट्टियों में तुम लोग क्या क्या करते हो? অৰ্থাৎ বন্ধৰ দিনাখন তোমালোকে কি কি কৰা বাৰু সেইটোকে কৈছে। ইয়াৰ আনচাৰটো চোৱা। छुट्टियों में हम लोग पढ़ाई करते हैं, साथ ही खेलते और भ्रमण करने जाते हैं। ख নম্বৰ क्वेश्चन, मीठे खट्टे कड़वे फलों के नाम बताओ। उत्तर, मीठे फल अर्थात मीठा फल आम, सेब, केला, आम, আপেল আৰু কল। खट्टे फल इमली माने तेतेली, बेर माने बगरी आदि। कड़वे फल आंवला, আমলখি, संतरा, कमला, नींबू आदि, नेमू आदि। ग नंबर प्रश्न, किसे पकाकर और किसे कच्चा खाया जाता है? आओ समूह में चर्चा करें। बैगन, फूलगोभी, गाजर, मूली, आलू, टमाटर, मिर्च, धनिया, केरेला, खीरा, भिंडी, पालक। উল্লেখ কৰা শাক পাচলিখিনি কোনবোৰ শাক পাচলি কেঁচা খোৱা হয় আৰু কোনবোৰ সিজাই খোৱা হয় সেইকেইটা তোমাক লিখিবলৈ কৈছে। ইয়াৰ উত্তৰটো হ'ব পকাকৰ খায়ে জানে वाले, অৰ্থাৎ যিখিনি আমি সিজাই খাওঁ সেইখিনি চব্জি হৈছে বেঙেন, फूलगोभी, मूली, आलू, करेला, भिंडी, पालक और टमाटर। कच्चा खाए जाने वाले सब्जी गाजर, टमाटर, मूली, मिर्च, धनिया, खीरा। এইকেইটা হৈছে কেঁচা খাব পৰা শাক পাচলি। ইয়াৰ পাছৰ 2 নম্বৰ প্ৰশ্নটো হৈছে सर्दी और गर्मी के मौसमों में क्या क्या खेती होती है? आओ लिखे। কৈছে যে শীতকালত আৰু গ্ৰীষ্মকালত কি কি খেতি হয়, মানে কিহৰ খেতি কৰা হয় সেইবোৰ লিখিবলৈ কৈছে। सर्दी में মানে ঠাণ্ডা ছিজনত, শীতকালত পালক, ধনিয়া, বেঙেন, मूली, गाजर, फूलगोभी, राई। गर्मी में মানে গ্ৰীষ্মকালত কৰেলা, খীৰা, ভিন্দি, জিকা, কদ্দু, পুদিনা, ঢেকীয়া। এইকেইটা হৈছে গৰমৰ দিনত খোৱা শাক পাচলি আৰু চব্জি। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইকেইটাৰ আনচাৰ তোমালোকে এই কিতাপখনতে দিয়া আছে, কিতাপখনতে পাবা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 3 নম্বৰ দিয়া আছে आओ पहचाने और नाम লিখে। কৈছে আহা এই তলৰ যিখিনি চিত্ৰ দিয়া আছে শাক পাচলি সেই চিত্ৰখিনি চাই আমি ঘৰকেইটাত নাম লিখিব লাগে। ঠিক আছে। এতিয়া চব্জিয়া মানে শাক পাচলিখিনি দিয়া আছে যে লৌকি মানে লাও, খীৰা, তিয়হ, ফুলগোবি, কেৰেলা, ভিন্দি, বেগন, গাজৰ, টমাटर। ঠিক সেইদৰে ইয়াত খ নম্বৰ দিয়া আছে ফলসমূহৰ নাম। এতিয়া তোমালোকে এই চিত্ৰকেইটালৈ মন কৰা আৰু চোৱা কি কি হয়। তো ইয়াত খালী ঠাইত নাম লিখিব লাগে, এই খালী ঘৰকেইটাত নাম লিখিব লাগে দেই। केला, लीची, संतरा, नारियल, नींबू, आम, खजूर, अमरुद। नेक्स्ट 4 নম্বৰ প্ৰশ্নত সুধিছে পূৰ্ণ বাক্যমে উত্তৰ লিখো, মানে সম্পূৰ্ণ বাক্যত উত্তৰকেইটা লিখিবলৈ কৈছে। पीले पीले रंग के फूल किस खेत के है? কৈছে যে पीले पीले অৰ্থাৎ হালধীয়া ৰঙৰ ফুল কি খেতিত দেখা যায়? पीले पीले रंग के फूल सरसों के खेत के है। অৰ্থাৎ কৈছে যে पीले पीले যিখিনি মানে হালধীয়া ৰঙৰ ফুল থাকে সেইকেইটা আমি সৰিয়হ খেতিত দেখিবলৈ পাওঁ। খ केले का बड़ा बाजार कहाँ है? ইয়াৰ উত্তৰটো হৈছে दरंगिरी नामक जगह पर केले का बड़ा बाजार है। ग 5 सागों के नाम लिखो। उत्तर 5 सागों के नाम है पालक, पुदीना, राई, ढेकिया और खुतरा। অৰ্থাৎ খুতৰা শাকটো।
घ मिट्टी के अंदर होने वाली 5 सब्जियों के नाम लिखो মাটিৰ তলত হোৱা কেইটামান চব্জিৰ নাম লিখিবলৈ কৈছে उत्तर मिट्टी के अंदर होने वाले 5 सब्जियों के नाम है अर्थात माटिर तলত हुआ 5टा मान सब्जिर नाम হৈছে आलू गाजर मूली शलगम चुकंदर 6 नंबर नेक्स्ट लताओं में होने वाली 4 सब्जियों के नाम लिखो কৈছে লতাত হোৱা কেইটামান सब्जिर नाम লিখিবলৈ কৈছে उत्तर लताओं में होने वाले 4 सब्जियों के नाम है खीरा लौकी करेला और जिका जे तियह लाउ केरेला और जिका হৈছে লতাত হোৱা শাক পাচলি ইয়াৰ পাছৰটো হৈছে 5 নম্বৰ বাক্য বনাও মানে কৈছে বাক্য লিখা বাক্য ৰচনা কৰিবলৈ কৈছে बगीचा मैदान बाजार मौसम गाँव सूरज छुट्टी और शहर ছাত্ৰ ছাত্ৰীসকল বাক্য ৰচনা কৰোঁতে সদায় এটা কথা মনত ৰাখিবা যেতিয়া যিটো শব্দ দিয়ে বাক্য ৰচনাটো কৰিবলৈ সেই শব্দটোৰ তলত এডাল আঁচ টানি দিবা তেতিয়া দেখিবলৈও ভাল লাগে আৰু যোনজনে তোমাৰ বহিখন চেক কৰিব তেওঁ ভাল নম্বৰ দিব बगीचा फूलों का बगीचा देखने में सुंदर लगता है अर्थात फूलर बागिचाखन देखिবলৈ ধুনীয়া লাগে मैदान अर्थात पथार लड़के मैदान में फुटबॉल खेल रहा है लड़ाहते पथारत फुटबॉल खेली आसे 3 बाजार अर्थात बाजार हमारे गाँव के बाजार में ताज़ा ताज़ा শাক सब्जियाँ पाए जाते हैं কৈছে আমাৰ গাঁৱৰ বজাৰখনত সতেজ শাক পাচলি পোৱা যায় 4 नंबर मौसम सर्दी के मौसम में हम नानी के घर घूमने गए थे কৈছে যে আমি শীতকালত নানিহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ गाँव गाँव का परिवेश शांत और प्राकृतिक संपद से भरपूर होता है ইয়াত কোৱা হৈছে যে গাঁৱৰ পৰিৱেশটো শান্ত আৰু প্ৰাকৃতিক সম্পদৰে ভৰপূৰ হয় सूरज सूरज पूब दिशा से उगता है अर्थात सूर्य पूब दिशर পৰা उदय হয় छुट्टी प्रदीप और करीम छुट्टी में गाँव के सैर किए কৈছে যে प्रदीप और करीमे छुट्टी माने गरम बंधत তেওঁলোকে गाँवत ফুৰিবলৈ গৈছিল शहर शहर का परिवेश कोलाहलपूर्ण होता है কৈছে যে নগৰৰ পৰিৱেশটো কোলাহলপূৰ্ণ হয় বুলি অৰ্থাৎ নগৰৰ পৰিৱেশ কোলাহলপূৰ্ণ হয় ইয়াৰ পাছৰ প্ৰশ্ন হৈছে 6 নম্বৰ দিয়া আছে आओ पहचाने और समझे ने এতিয়া ने শব্দটো ক'ত লাগে আমি চাওঁ হা মোহন ने পত্ৰ লিখা মোহনে কি কৰিলে পত্ৰ লিখিছিলে এতিয়া ইয়াত কি লাগিলে ने লাগিলে কাৰণ মোহনে এই যে অসমীয়াত কওঁ মোহনে পত্ৰখন লিখিছে ঠিক তেনেদৰে নেটো ইয়াত লাগিছে মোহন ने পত্ৰ লিখা तुमने किया তুমি মানে তুমি কৰিছা নে তেনেকৈ কওঁতে तुमने क्या किया তুমি কি কৰিছা ইয়াত চোৱা तुमने तुমৰ লগত কি লাগিলে ने মানে কোনোবা এটা কিবা কৰিলে হে তাত ने লাগে अब तुमने जोड़कर वाक्य को पूरा करो ইয়াত বাক্য দিয়া আছে আৰু খালি ঠাই আছে এই খালি ঠাই কেইটা তোমালোকে পূৰ কৰিব লাগে ने লগাই लड़के ने खाना खाया কোনে খালে যে लड़के ने লৰায়ে ভাতটো বা কিবা খালে लड़की ने रोटी खाई এতিয়া ছোৱালীজনীয়ে কি কৰিলে যে ৰুটি খালে মানে তেওঁ ছোৱালীজনীয়ে लड़की ने रोटी खाई ख आओ पढ़े और समझे কৈছে আহা পঢ়ো আৰু বুজো से ক'ত লাগিলে চোৱা এতিয়া ৰাধা কলম से लिखती है এতিয়া ৰাধা কিহৰ দ্বাৰা লিখে কলমৰ দ্বাৰা আৰু কলমৰ দ্বাৰাটো দ্বাৰা শব্দটো কি হৈছে से লাগিছে যে ৰাধা কলম से लिखती है के लिए ये गुब्बारे बच्चों के लिए है কাৰ কাৰণে হয় এই गुब्बारे মানে বেলুন আৰু বেলুনবোৰ কি কাৰ কাৰণে হয় যে এই गुब्बारे बच्चों के लिए है এই मेज पर पुस्तक है मेज पर কিহত আছে কিতাপখন টেবুলত আছে গতিকে কি লাগিছে ইয়াত पर লাগিছে से ক'ত লাগে আহা চাওঁ राम थैले से सेब निकल रहा है এতিয়া ৰামে কিহৰ পৰা আপেল উলিয়াই আছে थैले से ইয়াত কি লাগিছে से লাগিছে মানে কিবা এটা বস্তুৰ পৰা বুজাওঁতে যেনেকৈ কওঁ আমি তেনেকৈ से লাগিছে हे भगवान मेरी रक्षा करो ইয়াত হেটো যে ক'ব হে ভগৱান কি হৈ গ'ল আমি তেনেকৈ নকওঁ জানো ঠিক তেনেদৰে ইয়াত কৈছে হে ভগৱান মানে ইয়াত আশ্চৰ্যবোধক ভাৱ জড়িত হৈ আছে
হে ভগৱান বুলি কৈছে। ইয়াত চোৱা এটা চিহ্ন দিছে, এই চিহ্নটোক তোমাৰ ভাৱবোধক চিহ্ন বুলি কয়। ৰা ইয়ে মেৰা ঘৰ হে, কৈছে যে এইখন মোৰ ঘৰ। ৰাটো ক'ত লাগিছে চোৱা, এতিয়া মেৰা মোৰ বুলি কওঁতে কি হ'ল, ৰা লাগিছে। তাৰ পাছৰ চোৱা, अभी इस तरह से के लिए पर लगाकर एक বাক্য বনাও। ইয়াত 4টা ঘৰ দিয়া আছিলে, তোমালোকে 4টামান বাক্য লিখিব লাগে। মই ইয়াত 2টামান বাক্য লিখিছোঁ, যিহেতু নুজুৰে ভালকৈ, গতিকে ইয়াত তোমালোকে চোৱা। মই লিখিছোঁ, প্ৰথমটো লিখিছোঁ জিন্তু বাছ से স্কুল যাতা है, যে জিন্তুৱে বাছত স্কুল যায়। পিতাজী মেৰে লিয়ে এক কলম লায়ে থে, দেউতাই মোৰ কাৰণে এটা কলম লৈ আহিছিলে। গ পঢ়ো সমঝো और খালী জেগা को ভৰো, কৈছে পঢ়া বুজা আৰু খালী জেগাকেইটা পূৰ কৰা। পিতাজী শাম কো আয়েংগে, এতিয়া কো লগাইছোঁ কাৰণ কোন আহিব, পিতাজী আহিব। কেতিয়া আহিব, পিতাজী শাম কো আয়েংগে, দেউতা সন্ধিয়া সময়ত আহিব। তেনেকুৱাত কি লাগিছে, কো লাগিছে। ইয় অমন কা ঘৰ হে, কাৰ ঘৰ, অমনৰ ঘৰ, সেইকাৰণে ক'ত কি লাগিছে, কা। টকৰি মে আম হে, পাচিত আম আছে। আমি ত লগাওঁ, পাচিত বুলি ক'লোঁ, ঠিক তেনেদৰে এইটো মে লাগিছে। সীতা কি ৰোটিয়া খাৰাব হৈ গই, যে সীতাৰ ৰুটিকেইখন বেয়া হৈ গ'ল। মানে সীতাই চাগে ৰুটি বনাই আছিলে আৰু সেই ৰুটিকেইটা বেয়া হৈ গ'ল। বিলোম শব্দ লিখো, অৰ্থাৎ বিপৰীত শব্দ লিখা। ভালা ইয়াত দিয়া আছে বুঢ়া, ঠিক তেনেদৰে আমি ইয়াত লিখি থৈছোঁ উত্তৰকেইটা। গাঁৱৰ বিপৰীত কি হ'ব, চেহেৰ, অৰ্থাৎ নগৰ। বাৰা ডাঙৰৰ বিপৰীত কি হ'ব, সৰু কি কয় হিন্দীত, ছোটা। নই মানে নতুন, ইয়াৰ বিপৰীতটো কি হ'ব, পুৰাণী। ওপৰ মানে ওপৰত আৰু নিচে মানে তলত। লম্বাটো ইয়াৰ বিপৰীত হৈছে নাটা। 7 নম্বৰ, আও পহেলিয়া বুঝে, কৈছে যে আহা হাথৰকেইটা আমি জানি লওঁ। ऐसा लिखे शब्द बनाए ফুল ফল মিঠাই বন যায়, কৈছে এনেকুৱা এটা শব্দ লিখা যিটো নেকি প্ৰথমৰ আখৰকেইটাই ফুল বুজায় আৰু লাষ্টৰ কেইটাই মিঠাই বুজায়। উত্তৰ হ'ব গোলাপ জামুন। গোলাপ এপাহ ফুল আৰু জামুনটো আমি কি মিঠাই খাওঁ, নহয় জানো। জামুনটো হৈছে এবিধ মিঠাই। দিন কো সোয়ে ৰাত কো ৰোয়ে, কৈছে দিনত শুৱে ৰাতি হ'লে কান্দে। জিতনা ৰয়ে উতনা খোৱে, যিমান কান্দে সিমানহে শেষ হৈ যায়। এইটো কি হ'ব, মমবাতি অৰ্থাৎ মমবাতি। কাৰণ ৰাতি যেতিয়া আমি ইয়াক জ্বলাওঁ তেতিয়া কি হয় যে মমবাতিটো জ্বলি গলি যায়। নম্বৰ, পৰিয়োজনা, পৰিকল্পনা এটা দিয়া আছে। फलों, सब्जियों और सागों की कुछ चित्रों का संग्रह करो और उनके नाम सहित तालिका बनाओ। তোমালোকক কৈছে যে কিছুমান ফল আৰু চব্জি, শাক পাচলি এইকেইটা চিত্ৰ সংগ্ৰহ কৰি তাৰ ধুনীয়াকৈ এখন তালিকা প্ৰস্তুত কৰিবলৈ কৈছে আৰু তোমালোকক এই গৃহকাৰ্য হিচাপে চাগে ছাৰহঁতে তোমালোকক কৰিবলৈ দিব। 9 নম্বৰত দিয়া আছে आओ जान ले, কৈছে আহা জানি লওঁ। ग्वालपारा जिले में लोकगीत की एक शैली मशहूर है जिसे ग्वालपोरिया लोकगीत कहते हैं। ग्वालपोरिया लोकगीत की एक मशहूर गायिका प्रतिमा पांडे बरुआ थी। नीचे एक ग्वालपोरिया लोकगीत दिया गया है, इसे सीखो और गाने की कोशिश करो। ইয়াত কৈছে যে গোৱালপাৰা জিলাখন আমাৰ লোকগীতৰ কাৰণে বিখ্যাত আৰু লোকগীতৰ ইয়াতে এটা বিশেষ ধৰণ আছে যাক আমি গোৱালপৰীয়া লোকগীত বুলি কওঁ। আৰু গোৱালপৰীয়া লোকগীত কি এক মশ্বহুৰ গায়িকা, মানে জনপ্ৰিয় গায়িকা হৈছে প্ৰতিমা পাণ্ডে বৰুৱা। আৰু এটি লোকগীত তলত দিয়া আছে আৰু সেই লোকগীতটো তোমালোকক ধুনীয়াকৈ গাবলৈ কৈছে। গতিকে তোমালোকে এই গীতটো ভালকৈ গাবলৈ চেষ্টা কৰিবা। আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ বিষয়ে কোন হয়, তেওঁ ক'ত জন্ম আৰু তেওঁৰ জীৱনীৰ বিষয়েও তোমালোকে সময় পালে পঢ়িবা। ইয়াৰ পাছৰ 10 নম্বৰটো হৈছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने, অৰ্থাৎ এই পাঠটোত অহা কিছুমান শব্দৰ অৰ্থ জানিবলৈ কৈছে। ইয়াত দিয়াই আছে চেৰ মানে সফৰ, ভ্ৰমণ। জৰুৰত आवश्यकता, প্ৰয়োজন। फसल, खेत की पैदावार। प्रसिद्ध, विख्यात, मशहूर। टीला, छोटी पहाड़ी। दलान, डला हुआ भूखंड। संतरा, नारंगी। निर्यात, विदेशों में सामग्री भेजना।
सर्दी ज़्यादा ठंडक मौसम जलवायु बागिचा बाग काफी पर्याप्त গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা ধন্যবাদ